হাছিলা বিলত উচ্ছেদিত জনতাই পশু খেদা দিলে কংগ্ৰেছ সাংসদ তথা বিধায়কক। উত্তেজিত জনতাই শিলগুটি নিক্ষেপ কৰিলে সাংসদ বিধায়কৰ গাড়ীত। আজি অৰ্থাৎ দেওবাৰে দিনৰ ৩ বজাত সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক একে ৰছিদ আলমক পশু খেদা উচ্ছেদিত ৰাইজৰ। বিধায়ক একে ৰছিদ আলমৰ বিতৰ্কিত মন্তব্যৰ বাবে হাছিলা বিলত চৰকাৰে উচ্ছেদ অভিযান চলোৱা আৰু উচ্ছেদৰ সময়ত সাংসদ বিধায়কে উচ্ছেদিত এলেকাত উপস্থিত নোহোৱাৰ বাবে ৰাইজৰ মাজত ক্ষোভৰ জুই জ্বলি আছিল। আজি সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক একে ৰছিদ আলমে বিধায়ক আফতাব উদ্দিন মোল্লা, যাদৱ স্বৰ্গীয়াৰী ও আজিত আলী চৌধুৰীয়ে হাছিলা বিলৰ বৰপাহাৰত উপস্থিত হোৱাৰ লগে লগে ক্ষুব্ধ ৰাইজে সাংসদ আৰু বিধায়কসকলক জবাবদিহি কৰে আৰু পশু খেদা দিয়ে। ইমানতে ক্ষান্ত নাথাকি সাংসদ বিধায়কৰ গাড়ীত বোকা ছটিয়াই দিয়াৰ উপৰিও শিলগুটি নিক্ষেপ কৰে। উল্লেখ্য যে বিধায়ক একে ৰছিদ আলমে এটা ঘৰো ভাঙিবলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰাৰ বাবেই হাছিলা বিলত উচ্ছেদ চলোৱা বুলি ৰাইজে ক্ষুব্ধ হৈ সাংসদ বিধায়কক পশু খেদা দিয়ে। ইয়াকে কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গোৱালপাৰাৰ পৰা উদ্ধৱ চন্দ্ৰ নাথৰ ৰিপৰ্ট, পি সংবাদ। এটা